নমস্কার লাস্ট ক্লাসত প্ৰায় আমাৰ ভগ্নাংশৰ যুগ বিয়োগ পূৰণ আৰু হৰণ আৰম্ভ হৈছে। আমি লাষ্ট ক্লাছত ভগ্নাংশৰ যুগৰ কথা আলোচনা কৰিছিলোঁ। আজি ভগ্নাংশৰ যুগটোৱে চলি থাকিব, কাৰণ মোৰ ক্লাছটো হৈছে ক্লাছ 5ৰ পৰা ক্ৰমান্বয়ে 10লৈকে, যাতে চবেই ইয়াৰ পৰা ইচ্ছা কৰিলে চবেই ইয়াৰ পৰা সহায় ল'ব পাৰে। এতিয়া আৰু যিটো নেকি মোৰ ভিডিঅ'ৰ থাম্বনেইলটো একে থাকিব, কাৰণ এইটোৱে থাকিব। আজি কালি ভগ্নাংশৰ যুগটো 6 নম্বৰলৈ কৰিছিলোঁ নেকি, আজি 7 নম্বৰ কৰিছোঁ। তোমালোকে চাবা। চোৱা, 2/x plus 3/x এইটো যদি আমি যোগ কৰিবলগীয়া হয়, এডিশ্যন কৰিবলগীয়া হয়, আমি তল এইটো লগ এইটো হৰ, এইটো লগ এইটো হৰ, হৰবিলাক কি হৈ আছে? চেম হৈ আছে। চেম হৈ গ'লে লগাৰটো এলচিএমটো কি হ'ব? চেমেই হ'ব, এক্সেই হ'ব। কাৰণ এলচিএমটো কি হয়? মিল থকাটোও হয়, অমিল থকাটোও হয়। এইটো মিল আছে, এক্স লগ এক্স হ'ব। লগ যদি এক্স হয়, তোমাৰ কি হ'ব? এক্স, এই এক্স লগত কি মাল্টিপ্লাই কৰিলে এইটো এক্স হয়? 1 আৰু 2 পূৰণ কৰিলে 2 হ'ব। এই এক্স লগত কি মাল্টিপ্লাই কৰিলে এক্স হয়? 1 আৰু এক্স পূৰণ কৰিলে এক্স হ'ব। সেই 1 আৰু 3 মাল্টিপ্লাই কৰিলে 3। এতিয়া তুমি যদি এনেকা হৰটো যদি বা তলত যিটো থাকিব সেইটো যদি এটা হয়, চেম হয়, তেন্তে ওপৰটো ডাইৰেক্ট যোগ কৰিব পাৰা, নাইবা যদি বিয়োগ থাকে ডাইৰেক্ট বিয়োগ কৰিব পাৰিবা। তেন্তে যেনেকৈ ধৰা এইটো এক্স এক্স আছে, আমি 2 আৰু 3 ডাইৰেক্ট যোগ কৰিব পাৰোঁ। এক্স 2 আৰু 3 যোগ কৰিলে কি হ'ব? 5 হ'ব। এইটো যোগ হৈ গ'ল। এতিয়া আমি এইটোলৈ আহোঁ। 3y স্কয়ার। তুমি চোৱা, ইয়াৰ আমি কি ওলাব লাগিব? লহাগ ওলাব লাগিব। তলত এই হৰটোৰ লহাগ ওলাব লাগিব। লহাগ কি হ'ব? চোৱা, এই 7 টো 7 এ থাকিব, কাৰণ ইয়াত 7 টো মিল নাই। 7 টো মিল নাই, মিল যিটো নাথাকে সেইটো জেনা স্থানেই হয়। তো y কি আছে? y ইকুৱেলটো কি হ'ব? y 7y দিব পাৰা। 7y দিলে ইয়াত 7y হ'ব, ইয়াত 7y হ'ব, 7y। ইয়াত কি আছে? y স্কয়ার আছে। y স্কয়ার হলে y কেইটা থাকিব? দুটা থাকিব। y পূৰণ y থাকিব। এতিয়া লগাগটো কি হ'ব? লগাগত এলচিএম বুলি লিখি পাৰিবা, ইংৰাজীত এলচিএম। এই হাতটো যে মিল নাই, ইয়াত আছে ইয়াত নাই, এই হাতটো হ'ব। এইটো y এইটো মিল আছে, এটা y হ'ব, আৰু এটা y আছে যে এইটো মিল নাই, যে এইটো হ'ব। তাহলে লগাগটো বা এলচিএম কি হ'ব? 7y into y, y আৰু y into y পূৰণ কৰিলে কি হ'ব? y স্কয়ার হ'ব। তাহলে কি হ'ব গৈ? লগাগটো হ'ব 7y স্কয়ার হ'ব। এই y পূৰণ হ'ব, y পূৰণ কৰিলে y স্কয়ার হ'ব, 7y স্কয়ার। তোমালোকে চাব লাগিব ইয়াৰ লগত কি পূৰণ কৰিলে এইটো হয়, ইয়াৰ লগত কি পূৰণ কৰিলে এইটো হয়। ইয়াত কি আছে? 7y, ইয়াত সেই 7 এইটো বাদ দিয়া। ইয়াত কি আছে? ইয়াত y এটা পূৰণ হৈ আছে। এই y আৰু এই 4 পূৰণ হ'ব, 4y। তাৰপিছত চোৱা, এই যে y স্কয়ার আছে, এই y স্কয়ার আছে, একবার গ'ল। তাতে আৰু ইয়াত কি আছে? 7 আছে। এই একৰ লগত কি পূৰণ? 7 হ'ব। 7 আৰু সেই 3 পূৰণ কৰিব লাগিব। 7 3 গ'ল, এইটো হ'ব যোগফল। হয়, তে 9 নম্বৰলৈ আহোঁ। 9 নম্বৰ কি আছে? 9 নম্বৰ এইটো আছে 4 by 3। এতে চোৱা, লহাগটো কি হ'ব? y আৰু 3। সো y আৰু 3 উৎপাদকৰ কোনো মিল নাই।
কাৰণ y থ্ৰী মৌলিক সংখ্যা 3 3 গতিকে ইয়াৰ যিটো ধৰাতে বেলেগ বেলেগ হয় তেতিয়া ডাইৰেক্ট পূৰণ হ'ব লগাগটো এই 3 আৰু y পূৰণ হ'ব 3 y পূৰণ কৰিলে কি হ'ব 3 y হ'ব 3 y হ'ব এতিয়া এই y ৰ লগত কি পূৰণ কৰিলে y 3 y হ'ব y ৰ লগত 3 পূৰণ কৰিব লাগিব এই y মিলি গৈছে ইয়াত কি আছে 3 সেই 3 আৰু এই পূৰণ কৰিব লাগিব 3 4 গলে কি হ'ব 12 12 লিখিলা ইয়াত আকৌ চোৱা এই 3 3 মিলি গৈছে তে কি থাকিলে এটা y থাকিল সেই y আৰু এইটো পূৰণ কৰিব লাগিব পূৰণ কৰিলে কি হ'ব 4y y পূৰণ কৰিলে y স্কয়াৰ হ'ব একে মই যোগবিলাক সৰু সৰুকৈ কৰিছো যাতে নাহেকে আমি ওপৰপিনে যাব পাৰো 10 নম্বৰ কি আছে চোৱা 10 নম্বৰ আছে x by 3 আৰু আছে y by 9 x by 3 plus y by 9 এতিয়া এই 3 টো তুমি কেনেকৈ লিখিব পাৰিবা 3 3 কাৰণ তুমি জানিবা 3 টো কি সংখ্যা মৌলিক সংখ্যা আমি বেলেগ উৎপাদক লিখিব নোৱাৰো তো 9 টো কি আছে 9 টো হ'ব কি 3 into 3 এইটো মৌলিক সংখ্যা এইটো মৌলিক সংখ্যা এই ত্ৰিকাৰ হেৰি ভাগ কৰিব নোৱাৰো এতিয়া এই লসাগুটো কি হ'ব চোৱা লসাগুটো হ'ব এই যে 3 3 মিল আছে এটা 3 হ'ব এই 3 টোতে মিল নাই এটা আছে ইয়াত নাই এইটো হ'ব তেনে লসাগুটো কি হ'ব 9 হ'ব তেনে লসাগুটো 9 হলে তুমি আৰু টান এটা দিবা দিয়াৰ তলত এই মাজত মিডল টাইপত এই 9 টো দিলা তুমি চাব লাগিব এতিয়া এই 3 লগত কি পূৰণ কৰি 9 হয় 3 আৰু x পূৰণ কৰা 3x এই 9 লগত কি পূৰণ কৰি 9 হয় 1 বা 9 যদি মিলিছে ওপৰত যায় না আছে তেনে নাইবা তুমি আৰু চাব পাৰা 9 লগত কি পূৰণ কৰি 9 হয় 1 9 9 সেই 1 আৰু 9 y পূৰণ কৰা y 1 আৰু y পূৰণ কৰিলে y নাইবা তুমি এইটো সিধাসিধি আগে কি ভাবিবা যে 9 9 মিলি গৈছে তো তে ওপৰত যায় আছে কি হ'ব তেনে হ'ব এইটো হলে বেছি ভাল সবে বুজি পায় এইটো এতিয়া আৰু এটা আছে আমাৰ এই 11 নম্বৰ এটা আছে আজি 11 নম্বরটা আছে 11 নম্বরটা আছে 7 by 2x plus 11 by 2 bracket x plus 1 এতিয়া তুমি এইটো আৰু এইটো এলসিয়াম হ'ব লাগিব এলসিয়াম টো মানে কি উৎপাদকৰ মিল থকা আৰু উৎপাদকৰ মিল নথকা সো এইটো আৰু টু কিন্তু উৎপাদকৰ মিল হৈ আছে গতে দুটা টু নহয় এটা টু এই x টো ইয়াত আছে কিন্তু ইয়াত নাই যদিও ইয়াত আছে তুমি x মিল ধৰিবা এইটো ধৰিব নোৱাৰা কাৰণ ইয়াত x ৰ কি প্লাস 1 হৈ আছে আমি উৎপাদকলে পূৰণ হ'ব লাগিব যেনে এই x + 1 ৰ দুইটো পূৰণ হৈ আছে সেইকাৰণে এই x ৰ দুই পূৰণ আছে যদি এইটো দুই আমি এটা দুই ধৰিছো এটা দুই সো এই x টো ইয়াত আছে যদিও এইটো নাই কাৰণ এইটো এই কোণত প্লাস হৈ আছে গতি এটা আমি ধৰিব নোৱাৰো গতি কি হ'ব নহব এটা হ'ব 2 হ'ব দুইটি মিলি আছে এটা 2 হ'ব আৰু এটা কি আছে x আছে x এটা x মানে এই x টো মিল নাই এইটো এই x + 1 ইয়াত আছে যদি ইয়াত নাই গুটেখিনি এটা ধৰিব লাগিব x + 1 এই গুটেখিনি মিলি হয় নহয় এই গুটেখিনি মিলি নহয় এতিয়া তুমি চাবা এই 2x মিলি গৈছে ইয়াত কি বাকি থাকিল x + 1 থাকিল সেই x + 1 আৰু এই 7 পূৰণ এই x + 1 আৰু 7 পূৰণ 7 ব্ৰেকেট x + 1 এটি পূৰণ হৈ গ'ল ইয়াত এখন আমি পূৰণ আছে আৰু এটি প্লাস দিয়ে
চোৱা এই 2 আৰু এই 2 মিলি গৈছে x plus 1 মিলি গৈছে কি মিলা নাই x টো মিলা নাই এই x টো আৰু এই 11 টো পূৰণ কৰা 11 x তুমি এইটো সিধা এনেকৈ লিখিব পাৰা 2x x plus 1 আৰু এইটো তুমি কি লিখিব পাৰা ভাঙি লিখিব পাৰা 7 আৰু x পূৰণ কৰা 7x 7 আৰু 1 পূৰণ কৰা 7 আৰু 11x তুমি 2x x plus 1 এই 7x আৰু এই 11x এটা তুমি কি কৰি দিয়া যোগ কৰি দিয়া প্লাস কৰি দিয়া এটা যোগ কৰি কি হ'ব 18x হ'ব 18x হ'ব আৰু প্লাস কি হ'ব 7 হ'ব প্লাস 7 হ'ব তুমি এতিয়া আৰু কাম কৰিব পাৰা আৰু কাম আৰু নহয় এইখিনি মৰমৰ ছাত্ৰীসকল আমি আজি যোগ ভগ্নাংশৰ যোগৰ ক্ষেত্ৰত দ্বিতীয়টো ক্লাছ কৰিলোঁ মোৰ ভিডিঅ'বিলাক বৰ্তমান এইটো যেতিয়ালৈকে থাকিব ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ এইটোলৈ যেতিয়া থাকিব তেতিয়ালৈকে থাম্বনেইলটো একে থাকিব তোমালোকে সেইটো চালেই মানে বুজি পাব বেলেগ বুলি ভাবি ধৰি নল'বা যে এটাই বাৰে বাৰে আহি আছে আৰু আমাৰ যিটো হাফ ইয়াৰলি এক্সাম হ'ব দৰং ডিষ্ট্ৰিক্ট বৰ্ডৰ এই দৰং ডিষ্ট্ৰিক্ট বৰ্ডৰ হাফ ইয়াৰলি এক্সামৰ যিবিলাক MCQ আছে যেতিয়া এক্সাম হ'ব তাত সন্ধিয়া সময়ত সেইটো আমি ভিডিঅ' যোগে দিব চেষ্টা কৰি আছোঁ চেনেলটো যদি ভাল লাগে শ্বেয়াৰ লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ দি বেলেগক চাবলৈ সহায় কৰিবা থেংক ইউ